সাংবাদিক সন্থাৰ কাৰ্যালয়ত আমি যিখন সংবাদমেল আহ্বান কৰিছোঁ এইখন খুব গুৰুত্বপূৰ্ণ সাংবাদিক মেল। যোৱা 27/6/2024 তাৰিখে অসম চৰকাৰৰ 14 সংখ্যক কেবিনেট বৈঠকত নলবাৰী জিলাৰ অবিবি শিক্ষকৰ নামত যিটো সিদ্ধান্ত কৰিলে নলবাৰী জিলা অবিবি শিক্ষকৰ হকে সেই সিদ্ধান্তৰ পিছত আমি খুব মৰ্মাহত হৈছোঁ। আমিয়েই নহয় সমগ্ৰ নলবাৰী জিলাৰ বুদ্ধিজীৱীসকলেও ইয়াক লৈ চিন্তিত হৈছে যে যোৱা 2001 চনৰ মাৰ্চ মাহৰ শেষৰ ফালে তেতিয়াৰ অসম গণ পৰিষদ দলৰ চৰকাৰৰ নেতৃত্বত অসম গণ পৰিষদ দলৰ চৰকাৰৰ কাৰ্যকালৰ শেষৰ ফালে সমগ্ৰ অসমত 7,066টা অবিবি আঁচনিৰ অধীনত যি নিযুক্তি প্ৰদান কৰা হৈছিল সেই নিযুক্তি প্ৰদানৰ সেই 7,066টা অবিবি শিক্ষকৰ পদৰ ভিতৰত নলবাৰী জিলাত এমই আৰু এলপি স্কুলত 415টা, এমইত 135টা আৰু এলপিত 280টা শিক্ষক পদ অনুমোদিত শিক্ষক পদৰ বিপৰীতে যি নিযুক্তি প্ৰদান কৰিছিল তাৰ ঠিক 3 মাহ পিছতে পুনৰ চৰকাৰ বদলাৰ পিছত তেতিয়া কংগ্ৰেছ দলৰ চৰকাৰ অহাৰ পিছত এক ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হ'বলৈ আমি লগা হ'ল। আমাৰ বাবে খুব দুৰ্ভাগ্যৰ বিষয় যে আমাৰ সেই সময়ৰ নিযুক্তিকালৰ প্ৰয়োজনীয় সকলো তথ্য থকাৰ পিছতো সেই সময়ৰ সাব ডিভিজনেল এডভাইজাৰী বৰ্ডৰ এপ্ৰুভ লিষ্টৰ আধাৰত নলবাৰী জিলাৰ এছাম অবিবি শিক্ষকে নিযুক্তি পোৱাৰ পিছতো সেই নিযুক্তি পত্ৰসমূহ ৰাজনৈতিক মেৰপাছৰ আবদ্ধ কৰি ৰাখি আমাক যি আমাৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে তাক লৈ আমি চিন্তিত। আমি ক'ব বিচাৰোঁ কথাটো হ'ল যোৱা 14 সংখ্যক কেবিনেট বৈঠকত আমি এই 24 বছৰে যি আমাৰ ন্যায় প্ৰাপ্যৰ বাবে আমি অপেক্ষাৰত হৈ আছিলোঁ শেহতীয়াভাৱে 14 সংখ্যক কেবিনেট বৈঠকে সেই সকলোবোৰ আমাৰ আশাত চেঁচা পানী ঢলাৰ পিছত আমি আজি সংবাদমেল দিবলৈ বাধ্য হ'লোঁ। সামান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্মানীয় ডি বিশ্বাসদেৱে WBC 6469/2001 গোচৰৰ ভিত্তিত যি ৰায়দান দিছিল সেই ৰায়দানে তেতিয়াই কৈ থৈছিল যে ইয়াত বাচিব নোৱাৰাৰ কোনো কাৰণ নাই। 21/4/2001 তাৰিখে চিজাৰ এনকুৱাৰী কমিটিয়ে যি বিভাগীয় কৰ্তৃপক্ষৰ পৰা তথ্য চিজ কৰিছিল তাত চিজাৰ লিষ্টত সম্পূৰ্ণভাৱে উল্লেখ আছে, স্পষ্টভাৱে উল্লেখ আছে যে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰা হৈছে। এই অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰাৰ পিছতো কি কাৰণত আজিলৈকে আমাৰ এই অবিবি শিক্ষকসকল বঞ্চিত হৈ থাকিবলগীয়া হৈছে আমাৰ বাবে অতি দুখৰ বিষয়। ইয়াতকৈ দুখৰ বিষয় শেহতীয়াভাৱে আমি RTI কৰি গম পাওঁ যে আমাৰ প্ৰয়োজনীয় সকলোবোৰ তথ্য আছিল, সেই থকাৰ পিছতো কোনে কেনেকৈ এই তথ্যবোৰ লুকাই ৰাখি এইসকল শিক্ষকৰ মাজলৈ জীৱনত ঘোৰ অন্ধকাৰ নমাই আনিলে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। এই বিষয়া এই দালালসকলক চিনাক্ত কৰি ইয়াৰ ব্যৱস্থা ল'ব লাগে আৰু আমাৰ ন্যায্য প্ৰাপ্য চাকৰিকেইটা আমাক ঘূৰাই দিবলৈ আমি অসম চৰকাৰ তথা শিক্ষা বিভাগলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি তথ্য সহকাৰে ক'ব বিচাৰোঁ এই তথ্য সম্পূৰ্ণ শিক্ষা বিভাগে আমাক RTIৰ জৰিয়তে যোগান ধৰিছে। এই তথ্য মৰ্মে 18/12/2002 ইংৰাজী তাৰিখে তেখেতৰ লেটাৰ নম্বৰ 15,221 18/12/2001 তাৰিখে জিলা শিক্ষা বিষয়াই সম্পূৰ্ণ মহামান্য ন্যায়ালয়ৰ 4/2/2001 তাৰিখৰ কেছৰ আধাৰত যি তথ্য 105 জন এমই স্কুলৰ অবিবি শিক্ষকৰ বিপৰীতে সম্পূৰ্ণ এপ্ৰুভ লিষ্ট সহিতে বিভাগীয় কৰ্তৃপক্ষলৈ অৰ্থাৎ ডিৰেক্টৰ মহোদয়লৈ প্ৰেৰণ কৰিছিল কেঞ্চেলেশ্যন উইথড্ৰলৰ কাৰণে। তাৰ পিছতো আজিলৈকে এইবোৰ তথ্য অন্ধকাৰত ৰখা হ'ল। ইয়াৰ পিছত পুনৰ আন এখন তথ্যৰে পুনৰ 22/5/2003 তাৰিখে পুনৰ আন এখন অনুৰূপ তথ্যৰে আমাৰ এই শিক্ষকসকলৰ কেঞ্চেলেশ্যন উইথড্ৰলৰ বাবে ডিৰেক্টৰ মহোদয়ৰ জৰিয়তে প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ প্ৰেৰণ কৰে আৰু ইয়াৰ প্ৰেৰণৰ প্ৰতিলিপি তেতিয়াৰ মাননীয় শিক্ষামন্ত্ৰী মাননীয় শিক্ষা সঞ্চালক DC মহোদয় তথা সেই সময়ৰ এই জিলাখনৰ মন্ত্ৰী বিধায়কসমূহলৈ প্ৰেৰণ কৰিছিল অৰ্থাৎ 2003 চনতে।
ইয়াৰ পিছতো এই তথ্যসমূহ কেনেকৈ অন্ধকাৰ তথ্যসমূহ কোনে কেনেকৈ লুকাই ৰাখিছিল এইটো ৰহস্যৰ বিষয়। কাৰণ তেতিয়া জিলাখনৰ মন্ত্ৰী MLA-সমূহে ইয়াৰ তথ্যৰ প্ৰতিলিপি পোৱাটো আমাক RTI ইয়াক প্ৰমাণ কৰি দিয়ে। ইয়াত মান্য উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্মানীয় D. বিশ্বাসদেৱে WBC 6469/2001 গোচৰৰ ভিত্তিত যি ৰায়দান দিছিল সেই ৰায়দানে তেতিয়াই কৈ থৈছিল যে ইয়াত বাচিব নোৱাৰাৰ কোনো কাৰণ নাই। 21/4/2001 তাৰিখে চিজাৰ এনকুৱাৰী কমিটিয়ে যি বিভাগীয় কৰ্তৃপক্ষৰ পৰা তথ্য চিজ কৰিছিল তাত চিজাৰ লিষ্টত সম্পূৰ্ণভাৱে উল্লেখ আছে, স্পষ্টভাৱে উল্লেখ আছে যে অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰা হৈছে। এই অৰিজিনেল এপ্ৰুভ লিষ্ট চুইচ কৰাৰ পিছতো কি কাৰণত আজিলৈকে আমাৰ এই OBB শিক্ষকসকল বঞ্চিত হৈ থাকিবলগীয়া হৈছে আমাৰ বাবে অতি দুখৰ বিষয়। ইয়াতকৈ দুখৰ বিষয় শেহতীয়াভাৱে আমি RTI কৰি গম পাওঁ যে আমাৰ প্ৰয়োজনীয় সকলোবোৰ তথ্য আছিল, সেই থকাৰ পিছতো কোনে কেনেকৈ এই তথ্যবোৰ লুকাই ৰাখি এইসকল শিক্ষকৰ মাজলৈ জীৱনত ঘোৰ অন্ধকাৰ নমাই আনিলে ইয়াৰ এটা উচিত তদন্ত হ'ব লাগে। এই বিষয়া এই দালালসকলক চিনাক্ত কৰি ইয়াৰ ব্যৱস্থা ল'ব লাগে আৰু আমাৰ ন্যায্য প্ৰাপ্য চাকৰিকেইটা আমাক ঘূৰাই দিবলৈ আমি অসম চৰকাৰ তথা শিক্ষা বিভাগলৈ আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি তথ্য সহকাৰে ক'ব বিচাৰোঁ এই তথ্যসমূহ সম্পূৰ্ণ শিক্ষা বিভাগে আমাক RTIৰ জৰিয়তে যোগান ধৰিছে। এই তথ্য মৰ্মে 18/12/2002 ইংৰাজী তাৰিখে তেখেতৰ লেটাৰ নম্বৰ 15,221 18/12/2001 তাৰিখে জিলা শিক্ষা বিষয়াই সম্পূৰ্ণ মহামান্য ন্যায়ালয়ৰ 4/12/2001 তাৰিখৰ কেছৰ আধাৰত যি তথ্য 105জন ME স্কুলৰ OBB শিক্ষকৰ বিপৰীতে সম্পূৰ্ণ এপ্ৰুভ লিষ্ট সহিতে বিভাগীয় কৰ্তৃপক্ষলৈ অৰ্থাৎ ডিৰেক্টৰ মহোদয়লৈ প্ৰেৰণ কৰিছিল কেঞ্চেলেশ্যন উইথড্ৰলৰ কাৰণে। তাৰ পিছতো আজিলৈকে এইবোৰ তথ্য অন্ধকাৰত ৰখা হ'ল। ইয়াৰ পিছত পুনৰ আন এখন তথ্যৰে পুনৰ 22/5/2003 তাৰিখে পুনৰ আন এখন অনুৰূপ তথ্যৰে আমাৰ এই শিক্ষকসকলৰ কেঞ্চেলেশ্যন উইথড্ৰলৰ বাবে ডিৰেক্টৰ মহাশয়ৰ জৰিয়তে প্ৰিন্সিপাল ছেক্ৰেটাৰীলৈ প্ৰেৰণ কৰে আৰু ইয়াৰ প্ৰেৰণৰ প্ৰতিলিপি তেতিয়াৰ মাননীয় শিক্ষামন্ত্ৰী মাননীয় শিক্ষা সঞ্চালক DC মহোদয় তথা সেই সময়ৰ এই জিলাখনৰ মন্ত্ৰী বিধায়কসমূহলৈ প্ৰেৰণ কৰিছিল অৰ্থাৎ 2003 চনতেই। ইয়াৰ পিছতো এই তথ্যসমূহ কেনেকৈ তথ্যসমূহ কোনে কেনেকৈ লুকাই ৰাখিছিল এইটো ৰহস্যৰ বিষয়। কাৰণ তেতিয়া জিলাখনৰ মন্ত্ৰী MLA-সমূহে ইয়াৰ তথ্যৰ প্ৰতিলিপি পোৱাটো আমাক RTI ইয়াক প্ৰমাণ কৰি দিয়ে। ইয়াতকৈ চিঠি নম্বৰ 3072 নগেন চন্দ্ৰ বৰদেৱে পেৰাৱাইজ কমেণ্ট প্ৰস্তুত কৰি WBC নম্বৰ 8299/2004 জৰিয়তে পেৰা কমেণ্ট প্ৰস্তুত কৰি এপ্ৰুভ লিষ্টৰে সৈতে এইসকল শিক্ষকৰ ওপৰত থকা কেঞ্চেলেশ্যন উইথড্ৰলৰ কাৰণে পুনৰ ডাইৰেক্টৰ মহোদয়লৈ প্ৰেৰণ কৰে। এই বাৰম্বাৰ এই তথ্যসমূহ প্ৰেৰণ কৰাৰ পিছতো আজিলৈকে বাচিব নোৱাৰাৰ যি অজুহাত তুলি এইখনৰ পিছত সেইখন এনকুৱাৰী কমিটি গঠন কৰি সময়বোৰ নষ্ট কৰি আমাৰ জীৱন ধ্বংস কৰিলে সেইসকল যিসকল বিষয়া কৰ্মচাৰী এই তথ্যসমূহ অন্ধকাৰত ৰাখি আমাৰ জীৱনলৈ হেতালি খেলিলে আমি ক'ব বিচাৰোঁ যে ইয়াৰ এটা উচিত তদন্ত হ'বই লাগিব। ইয়াৰ কাৰণে আমি প্ৰয়োজন সাপেক্ষে আমি মৃত্যুক ভয় নকৰোঁ, আমি মৰিবলৈ প্ৰস্তুত আছোঁ। কিন্তু কথা হ'ল ইমানবোৰ তথ্য থকাৰ পিছতো শেহতীয়াভাৱে কেনেকৈ আমাক স্বয়ং আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী মহোদয় তথা তেখেতৰ কেবিনেট মন্ত্ৰীবৰ্গই এই সিদ্ধান্তটো ল'লে আমাৰ বাবে দুৰ্ভাগ্যজনক কোনো কথা হ'ব নোৱাৰে ইয়াতকৈ ডাঙৰ কথা হ'ল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে প্ৰায়ভাগ সময়ে বিভিন্ন প্ৰচাৰ মাধ্যমতে কৈছে যে শিৱসাগৰ জিলাৰ নন মেট্ৰিক শিক্ষক সজাই তেখেতসকলক ভাগ দিছে। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি শলাগ লৈছোঁ, ধন্যবাদ জনাইছোঁ। যদি নন মেট্ৰিক শিক্ষকসকলক আপুনি ভাতৰ ব্যৱস্থা কৰিছে তেনেহ'লে আপুনি নলবাৰীৰে সন্তান হৈ এজন মুখ্যমন্ত্ৰী হৈ আপুনি কিয় এই আমাৰ বৈধ শিক্ষকসকলৰ ওপৰত ইমান তথ্য থকাৰ পিছতো আমাক এই অন্যায়ৰ ফালে লৈ গুচি গ'ল। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক পুনৰ অনুৰোধ জনাওঁ
আপোনাক পুনৰ অনুৰোধ জনাওঁ যে আপুনি অন্ততঃ এই কেবিনেটৰ সিদ্ধান্ত আপুনি পুনৰ বিবেচনা কৰক। আপুনি সেই কেবিনেট সিদ্ধান্তৰ পিছত আপুনি নিজেই কৈছে এইসকল শিক্ষকৰ ওপৰত ফৰেনচিক হৈছিল, সেই ফৰেনচিকত 347জন শিক্ষক আপুনি বৈধ হিচাপে পোৱা বুলি প্ৰকাশ কৰিছে। তাৰ পিছতো যদি বৈধ শিক্ষক ফৰেনচিকৰ জৰিয়তে আপুনি লাভ কৰিছিল, এই শিক্ষকসকলক আপুনি কেনেকৈ আমাক হিতাধিকাৰীলৈ সৃষ্টি কৰিলে, কেনেকৈ হিতাধিকাৰীলৈ এই সন্মানীয় কেবিনেটখনে আমাক হিতাধিকাৰী সদায় আমাক লজ্জিত কৰিলে, আমাক অপমানিত কৰিলে। অকল আমাক অপমানিত কৰাই নহয়, নলবাৰীৰ কাৰণে এক সন্মানৰ প্ৰশ্ন আহি পৰিছে। কাৰণ এই একেই সময়তে নলবাৰী জিলাৰ বৈধ শিক্ষকখিনি বঞ্চিত হৈ থাকিব আৰু আন সকলো শিক্ষক আজিও চাকৰি কৰি আছে। আমাৰ ইয়াতকৈ দুখৰ বিষয় একো হ'ব নোৱাৰে। আৰু আমি এই চেগতে ক'ব বিচাৰোঁ, যিহেতুকে অগপ চৰকাৰৰ দিনত এইবোৰ নিযুক্তি হৈছিল, আজি এইখন চৰকাৰ অগপ চৰকাৰৰ লগত অংশীদাৰ। সিদিনা 14 সংখ্যক কেবিনেট বৈঠকত দুজনকৈ প্ৰভাৱশালী মন্ত্ৰী, অসম গণ পৰিষদ দলৰ মন্ত্ৰী থকাৰ পিছতো তেখেতসকলে নীৰৱে আমাৰ ওপৰত এই সিদ্ধান্তটো মানি লয়। ইয়াতকৈ দুখৰ বিষয় একো হ'ব নোৱাৰে।